আপুনি চাই আছে আইডিয়া টু ডিচিশ্যন। আপুনি নিশ্চয় ভাবি আছে কথা ক'লেতো একেবাৰে সহজ, কোটি টকাটো মই মোৰ জীৱনত কেতিয়াও কমাব নোৱাৰিম। যদি আপুনি এনে ভাবিছে তেন্তে আপোনাৰ চিন্তাধাৰা একেবাৰে ভুল। আপুনি হয়তো নাজানে সৰুৰ পৰা ডাঙৰ হ'ব লাগে। একেবাৰে এদিনতে আমি ডাঙৰ কেতিয়াও হ'ব নোৱাৰোঁ। বেয়া নাপাব, আহক আমি মেইন পইণ্টত আহোঁ। আজি আমি কথা পাতিম ৱৰ্ল্ড অফ 3 অৰ্থাৎ বিশ্বৰ আটাইতকৈ 3টা ডাঙৰ বিজনেছৰ বিষয়ে। ৱৰ্ল্ড অফ 3 মষ্ট বিজনেছ অৰ্থাৎ আমি বিশ্বৰ আটাইতকৈ ডাঙৰ 3টা বিজনেছৰ বিষয়ে আজি আমি আলোচনা কৰিম। 1 নম্বৰত আছে প্ৰপাৰ্টি, 2 নম্বৰত ইনভেষ্টমেণ্ট আৰু 3 নম্বৰত গল্ড অৰ্থাৎ সোণ। 3টা বিজনেছৰ মাজত কোনটো আটাইতকৈ আমাৰ সুবিধাজনক হয় বিস্তাৰিত আজিৰ ভিডিঅ'ত আপুনি জানিব পাৰিব। আহক ভিডিঅ'খন আমি সম্পূৰ্ণ চাই লওঁ। নাম্বাৰ 1 প্ৰপাৰ্টি অৰ্থাৎ সম্পত্তি। সম্পত্তিৰ পৰা আমি কেনেদৰে ইনকাম কৰিব পাৰি ইয়াৰ বিষয়ে আপুনি নিশ্চয় জানেই। ইয়াৰ বিষয়ে আৰু বিস্তাৰিত ক'বলৈ একো নাই, আপুনি নিজে এই বিষয়ে গমেই পাইছে। আজি আমি এতিয়া জানিম জনপ্ৰিয় এটা বিজনেছ গোটেই বিশ্বত বৰ্তমান পুৰা পপুলাৰ হৈ আছে, যেনে আমাৰ নাম্বাৰ 2 নম্বৰৰ দৰে ইনভেষ্টমেণ্ট। আচলতে ইনভেষ্টমেণ্টটো কি আজি এই বিষয়ে এইটো ভিডিঅ'ৰ মাধ্যমেদি বুজিব পাৰিব। ইনভেষ্ট বুলি ক'লে বহুতো প্ৰশ্ন আমাৰ মনত আহি যায়। আমাৰ প্ৰথম অৱস্থাত মনত আহে কিয় আমি ইনভেষ্ট কৰিব লাগে। ছেকেণ্ডত আহে ক'ত ইনভেষ্ট আমি কৰিম। থাৰ্ডত আহে যে আমি ইনভেষ্ট কৰি কিমান টকা আয় কৰিব পাৰিম। কিন্তু ভাই বুলি ক'লে একদম চিম্পল। এই বিষয়ে আপুনি বিস্তাৰিত আৰু বহুতো ভিডিঅ' নিশ্চয় চাইছে, কিন্তু গোটেইখিনিৰ পৰা আজিতো আলাদা। ইনভেষ্টৰ বহুতো ছিষ্টেম আছে। কোনোবাই মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিছে আৰু কোনোবাই ক্ৰিপ্ট'কাৰেঞ্চিটো ইনভেষ্ট কৰি আছে। এতিয়া আচল গেমটো ক'ত আহক চাই লওঁ। মিউচুৱেল ফাণ্ডত ফাণ্ড মেনেজাৰে আপোনাৰ টকা কোম্পানীৰ মাধ্যমেদি ইনভেষ্ট কৰিব আৰু 10% বছৰত মাত্ৰ আপুনি আপুনি মেনেজাৰৰ আণ্ডাৰত আপুনি টকাটো পাব। যদি আপুনি ইয়াৰ বাহিৰে ক্ৰিপ্ট'কাৰেঞ্চিত ইনভেষ্ট কৰে তেন্তে ডেইলি আপুনি 10%তকৈ বেছিও আপুনি পাব পাৰে, কাৰণ মাৰ্কেট যিমান ওপৰত যাব সিমানেই আপোনাৰ শ্বেয়াৰখন আপোনাৰ বস্তু আপুনি কইন্সটো কিনি ৰাখিব, সেই কইন্সটো আপুনি ইমানে দাম বাঢ়িব। যিমান ওপৰলৈ দামটো মাৰ্কেটত আহিব ইমানে আপুনি পাই যাব। এতিয়া আহক চাই লওঁ নাম্বাৰ অফ 3 গল্ড। গতিকে গল্ডৰ আমি সোণ কিনিবলৈতো অলপ বেছি পৰিমাণে টকাৰ দৰকাৰ। আপুনি জানেই বৰ্তমান সোণৰ দাম বহুতো ভেলু বাঢ়ি গৈছে। তথাপিও আপুনি যদি কিনে 3-4 বছৰমান ৰাখিলে আয় কৰিব পাৰে। আৰু এতিয়া আমি নিশ্চয় গম পাইছোঁ কোনটো আটাইতকৈ আমাৰ ডাঙৰ হ'ব, কোনটোৰ পৰা আমি বেছিকৈ টকা আয় কৰিব পাৰি। যেনেকৈ নাম্বাৰ 1 প্ৰপাৰ্টি, 2 ইনভেষ্টমেণ্ট, 3 গল্ড। তিনিওটা ভাল। আপোনাৰ কোনটো ভাল লাগে তো আপোনাৰ কমেণ্টত আপুনি জনাব পাৰে। ভিডিঅ'টো ভাল লাগিলে আপুনি ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এনেকুৱা ভিডিঅ' মোৰ বহুতো আপুনি এই চেনেলৰ মাধ্যমেদি পাই যাব। আপুনি ভিডিঅ'খন চাই ল'ব। গতিকে আজি এইখিনিয়ে। থেংক ইউ।